নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ এখন মডেল পেপাৰ লৈ আহিছোঁ। এই মডেল পেপাৰখনৰ পৰা আপোনালোকে কিমানটা কুৱেশ্যন এনচাৰ কৰিব পাৰিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে কাক হাৰিয়ানা হাৰিকেন বুলি জনা যায়? কাক হাৰিয়ানা হাৰিকেন বুলি জনা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কপিল দেৱ। মনত ৰাখিব কপিল দেৱক হাৰিয়ানা হাৰিকেন বুলি জনা যায়। কুৱেশ্যনটিত আছে বিখ্যাত চিপকো আন্দোলন কিহৰ লগত জড়িত? অৰ্থাৎ চিপকো আন্দোলন কিহৰ লগত জড়িত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি গছ। মনত ৰাখিব গছ সংৰক্ষণ কৰাৰ লগত চিপকো আন্দোলন জড়িত। আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব এই চিপকো আন্দোলন উত্তৰাখণ্ডত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 14খন। মনত ৰাখিব অসমৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 14খন। নেক্সট কুৱেশ্যনটিত আছে অসম বিধানসভাৰ ক্ষমতা হৈছে অৰ্থাৎ অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 126খন। মনত ৰাখিব অসম বিধানসভাত 126খন আসনৰ সংখ্যা আছে। নেক্সট কুৱেশ্যনটিত আছে অসম চুক্তি স্বাক্ষৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? যি সময়ত অসম চুক্তি স্বাক্ষৰ কৰিছিল সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ৰাজীৱ গান্ধী। মনত ৰাখিব অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যনটিত আছে কোনখন ভাৰতীয় ৰাজ্যৰ সীমাই সৰ্বাধিক সংখ্যক ৰাজ্যৰ সীমা স্পৰ্শ কৰে? কোনখন ভাৰতীয় ৰাজ্যৰ সীমাই সৰ্বাধিক সংখ্যক ৰাজ্যৰ সীমা স্পৰ্শ কৰে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি উত্তৰ প্ৰদেশ। মনত ৰাখিব উত্তৰ প্ৰদেশ ৰাজ্যখনে সৰ্বাধিক সংখ্যক ৰাজ্যৰ সীমা স্পৰ্শ কৰে। নেক্সট কুৱেশ্যনটিত আছে অসম চুক্তিৰ কোনটো ধাৰাত অসমৰ জনসাধাৰণক সাংবিধানিক সুৰক্ষাত ৰখা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 6 নম্বৰ ধাৰাত। নেক্সট কুৱেশ্যনটিত আছে ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অৰ্থাৎ অসম চুক্তি কেতিয়া হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1985 চনৰ 15 আগষ্ট তাৰিখে। মনত ৰাখিব অসম চুক্তি 1985 চনৰ 15 আগষ্ট তাৰিখে স্বাক্ষৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোন চনত অসমত লোকপিয়ল হোৱা নাছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1981 চনত। মনত ৰাখিব 1981 চনত লোকপিয়ল হোৱা নাছিল। নেক্সট কুৱেশ্যনটিত আছে কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1973 চনত। মনত ৰাখিব অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ 1973 চনত স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে মিজোৰামক অসমৰ পৰা কেতিয়া পৃথক কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1972 চনত। মনত ৰাখিব মিজোৰামক অসমৰ পৰা 1972 চনত পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোন চনত সদৌ অসম ছাত্ৰ সংস্থা এক আনুষ্ঠানিক সংগঠন হিচাপে প্ৰতিষ্ঠা হৈছিল আৰু সংবিধান গ্ৰহণ কৰিছিল?
অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1967 চনত। মনত ৰাখিব 1967 চনত অসম ছাত্ৰ সংস্থাৰ এক আনুষ্ঠানিক সংগঠন হিচাপে প্ৰতিষ্ঠা হৈছিল, অৰ্থাৎ আছু গঠন হৈছিল। আছে 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ নাগালেণ্ড। মনত ৰাখিব 1963 চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কাক আয়ুৰ্বেদৰ পিতৃ বুলিও কোৱা হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি চৰক। মনত ৰাখিব চৰকক আয়ুৰ্বেদৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত সৰ্বাধিক পশুধন কোনখন ৰাজ্যত পোৱা যায়? ভাৰতত সৰ্বাধিক পশুধন কোনখন ৰাজ্যত পোৱা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি উত্তৰ প্ৰদেশত। মনত ৰাখিব ভাৰতত সৰ্বাধিক পশুধন উত্তৰ প্ৰদেশত পোৱা যায়। নেক্সট কুৱেশ্যনটিত আছে লাল বাহাদুৰ শাস্ত্ৰী বিমানবন্দৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? লাল বাহাদুৰ শাস্ত্ৰী বিমানবন্দৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ই উত্তৰ প্ৰদেশ। মনত ৰাখিব লাল বাহাদুৰ শাস্ত্ৰী বিমানবন্দৰটো উত্তৰ প্ৰদেশত অৱস্থিত। ইয়াৰ লগতে আপোনালোকে আমাৰ অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটিত আছে কাক ভাৰতৰ মেকিয়া ভেলী বুলিও জনা যায়? কাক ভাৰতৰ মেকিয়া ভেলী বুলি জনা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চাণক্যক। মনত ৰাখিব চাণক্যক মেকিয়া ভেলী বুলি জনা যায়। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে কাক ভাৰতীয় চলচ্চিত্ৰৰ ককাদেউতা বুলি জনা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ধুন্দিৰাজ গোবিন্দ ফাল্কে। মনত ৰাখিব ধুন্দিৰাজ গোবিন্দ ফাল্কে ভাৰতীয় চলচ্চিত্ৰৰ ককাদেউতা বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে ভাৰত চৰকাৰে কেতিয়া চীনৰ সৈতে আফিমৰ ৰপ্তানি হ্ৰাস কৰিবলৈ চুক্তি স্বাক্ষৰিত কৰিছিল? ভাৰত চৰকাৰে কেতিয়া চীনৰ সৈতে আফিমৰ ৰপ্তানি হ্ৰাস কৰিবলৈ চুক্তি স্বাক্ষৰ কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1907 চনত। মনত ৰাখিব ভাৰত চৰকাৰে 1907 চনত চীনৰ সৈতে আফিমৰ ৰপ্তানি হ্ৰাস কৰিবলৈ চুক্তি স্বাক্ষৰ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোন বছৰত পাকিস্তানৰ দাবী প্ৰথমবাৰৰ বাবে মুছলিম লীগে কৰিছিল? কোন বছৰত মুছলিম লীগে প্ৰথমবাৰৰ বাবে পাকিস্তানৰ দাবী কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1940 চনত। মনত ৰাখিব 1940 চনত মুছলিম লীগে প্ৰথমবাৰৰ বাবে পাকিস্তানৰ দাবী কৰিছিল।
নেক্সট কুৱেশ্যনটিত আছে ভাৰত মাতা নামেৰে নামাকৰণ কৰা বিখ্যাত চিত্ৰখনৰ চিত্ৰকৰ কোন আছিল? ভাৰত মাতা নামেৰে নামাকৰণ কৰা বিখ্যাত চিত্ৰখনৰ চিত্ৰকৰ কোন আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি অৱনীন্দ্ৰনাথ ঠাকুৰ। মনত ৰাখিব ভাৰত মাতা নামেৰে নামাকৰণ কৰা বিখ্যাত চিত্ৰখনৰ চিত্ৰকাৰ হৈছে অৱনীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যনটিত আছে RBIৰ চিহ্নত থকা জন্তুটো কি? অৰ্থাৎ RBIৰ যিটো চিহ্ন আছে এই চিহ্নটোত কোনটো জন্তু আছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বাঘ। মনত ৰাখিব RBIৰ প্ৰতীকটোত বাঘৰ চিহ্ন আছে। নেক্সট কুৱেশ্যনটিত আছে ৰাজ্যৰ কলা সংস্কৃতি ঐতিহ্য প্ৰদৰ্শন কৰা অসমৰ বিখ্যাত সাংস্কৃতিক কমপ্লেক্সটোৰ নাম কি? ৰাজ্যৰ কলা সংস্কৃতি ঐতিহ্য প্ৰদৰ্শন কৰা অসমৰ বিখ্যাত সাংস্কৃতিক কমপ্লেক্সটোৰ নাম কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। নেক্সট কুৱেশ্যনটিত আছে পিগমি হক সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে জনাজাত অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি? পিগমি হক সংৰক্ষণ প্ৰচেষ্টাৰ বাবে জনাজাত অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ওৰাং ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব পিগমি হক সংৰক্ষণৰ বাবে জনাজাত অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যখন হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটিত আছে বিখ্যাত দিলৱাৰা মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? বিখ্যাত দিলৱাৰা মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰাজস্থান। মনত ৰাখিব দিলৱাৰা মন্দিৰ ৰাজস্থানত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ প্ৰকল্পটো ক'ত আছে? অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ প্ৰকল্পটো ক'ত আছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি নামৰূপ। মনত ৰাখিব অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ প্ৰকল্পটো নামৰূপত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি লক্ষীনাথ বেজবৰুৱা। মনত ৰাখিব অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল লক্ষীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটিত আছে কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালৰ ব্ৰিটিছ আৰ্হিত এটা সশস্ত্ৰ বাহিনী গঢ় লৈ উঠিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি কমলেশ্বৰ সিংহ। মনত ৰাখিব কমলেশ্বৰ সিংহৰ ৰাজত্বকালত সশস্ত্ৰ বাহিনী গঢ় লৈ উঠিছিল। নেক্সট কুৱেশ্যনটিত আছে নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মাদাৰ টেৰেছা। মনত ৰাখিব মাদাৰ টেৰেছা হৈছে প্ৰথমগৰাকী মহিলা যিয়ে নোবেল বঁটা লাভ কৰিছিল। কুৱেশ্যনটিত আছে অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইনো লেণ্ড নামেৰে জনা যায়? অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইনো লেণ্ড নামেৰে জনা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাইনো লেণ্ড নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটিত আছে কাৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিল?
কাৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চন্দ্ৰগুপ্ত দ্বিতীয়। মনত ৰাখিব দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটিত আছে কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালত ৰাল্ফ ফিটছ ভাৰতলৈ আহিছিল? কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালত ৰাল্ফ ফিটছ ভাৰতলৈ আহিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আকবৰ। মনত ৰাখিব আকবৰৰ ৰাজত্বকালত ৰাল্ফ ফিটছ ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অহা আৰু শেষত ভাৰত এৰি যোৱা সকল আছিল। অৰ্থাৎ তলত উল্লেখিত কোনসকল প্ৰথম ভাৰতৰ আহিছিল আৰু শেষত ভাৰত এৰি গৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি পৰ্তুগীজসকল। মনত ৰাখিব পৰ্তুগীজসকল প্ৰথম অহা আৰু শেষত ভাৰত এৰি যোৱা সকল। নেক্সট অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিক। মনত ৰাখিব ভাৰতৰ প্ৰথম নাগৰিক হিচাপে ৰাষ্ট্ৰপতিক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে কোনখন কমিটিয়ে পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপনৰ পৰামৰ্শ দিছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি বলৱন্ত ৰাজ মেহতা কমিটিয়ে। মনত ৰাখিব পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপনৰ বলৱন্ত ৰাজ মেহতা কমিটিয়ে পৰামৰ্শ দিছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাজ্যসভাৰ অধ্যক্ষ কোন? ৰাজ্যসভাৰ অধ্যক্ষ কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভাইচ প্ৰেচিডেণ্ট। মনত ৰাখিব ৰাজ্যসভাৰ অধ্যক্ষ হৈছে ভাইচ প্ৰেচিডেণ্ট অৰ্থাৎ উপৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটিত আছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত হোৱা বিবাদৰ বিচাৰ কৰাৰ ক্ষমতা কাৰ? অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত হোৱা বিবাদৰ বিচাৰ কৰাৰ ক্ষমতা কাৰ হাতত আছে? অৰ্থাৎ কোনে কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি সুপ্ৰিম কোৰ্ট। মনত ৰাখিব কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত হোৱা বিবাদৰ বিচাৰ সুপ্ৰিম কোৰ্টে কৰে। নেক্সট কুৱেশ্যনটিত আছে কোনে কৈছিল ৩২ নং অনুচ্ছেদটোৱে সংবিধানৰ আত্মা? ৩২ নং অনুচ্ছেদটো সংবিধানৰ আত্মা বুলি কোনে কৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি আৰ আম্বেদকাৰে। মনত ৰাখিব ৩২ নং অনুচ্ছেদটো সংবিধানৰ আত্মা বুলি আৰ আম্বেদকাৰে কৈছিল। নেক্সট কুৱেশ্যনটিত আছে প্ৰধানমন্ত্ৰী মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰীক মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে। মনত ৰাখিব ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ লগতে মন্ত্ৰী পৰিষদকো নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যনটিত আছে কোনটো সংশোধনীৰ দ্বাৰা দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড হিচাপে নিৰ্ধাৰণ কৰা হৈছিল? কোনটো সংশোধনীৰ দ্বাৰা দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড হিচাপে নিৰ্ধাৰিত কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 69th এমেণ্ডমেণ্ট অৰ্থাৎ 69 সংশোধনীৰ দ্বাৰা। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত অসমক কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে? ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত অসমত কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৩খন। মনত ৰাখিব ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত অসমত ৩খন স্বায়ত্তশাসিত পৰিষদ আছে।